কাদের ভাই যেহেতু আমার মাজত বিশিষ্ট ব্যক্তি হিচাপে পরিচিত তেওঁ এটা কোশ্চেন করা হয়েছে তেওঁ 2025 চনৰ কাৰণে নতুনত্ব কি ভাবি আছে মোর নতুনত্ব বলে এখন নাই মোর জীবনের মিশন এটাই এটা হল লিটারেচার এজন ছাত্র হিসাবে জীবনটক যেনেকৈ ভাবিব লাগে মই সদায় সেনেকৈ ভাবো আৰু এজন লর ছাত্র হিসাবে মই এইটো জানো I should be a fighter of constitution. বাস এইখিনি ওকে থ্যাংক ইউ ভাল লাগিল আজি আমার সকলে আমি মিলি এটা বনভোজ খালো এইটো আমার প্রতি বছরে হয় এইবার দল বিলত হল আমি লগে ভাই এখান ভাত খালো খুব আনন্দিত হৈছোঁ আমি সদায় আমি ব্যস্ততাৰ মাজত থাকোঁ কিন্তু বছৰ এটা দিন পাওঁ সেই দিনটোত আমি উল্লাস উৎসাহেৰে আজি পালন কৰিলোঁ এইখিনি হ'ল নমস্কাৰ লগ মই সকলো ৰাইজকে 2025 নৱবৰ্ষৰ শুভেচ্ছা আৰু মংগলময় কামনা কৰি আজিৰ দিনটো সকলৰ কাৰণে ফূৰ্তিৰ দিন আমি ল'ৰা ছোৱালী গোৱালপাৰাৰ পৰা আমি উপদ্ৰৱত আহিছোঁ আমাৰ খুব ভাল লাগিছে বহুত ভাল লাগিছে আৰু মই আমাৰ ফেচবুক প্ৰেমিক আৰু অসম ৰাইজ আৰু গোটেই ভাৰতবৰ্ষৰ মানুহ যাতে 2025 চনটো ভালে যায় এই কামনা কৰিলোঁ আৰু মই ভগৱানৰ ওচৰত আলোচনা প্ৰাৰ্থনা কৰিলোঁ যাতে সকলোৰে মংগলময় হয় আৰু 2025 চনটো ভালে পাওঁ আৰু আমাৰ ল'ৰা ছোৱালী গোৱালপাৰা সকলোবোৰ সদস্য যাতে ভাল উন্নতি হয় এই কামনা মই কৰিলোঁ